হেল্ল' গাইজ, যিসকল পৰীক্ষাৰ্থীয়ে এড্ৰি গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা দিছে তেওঁলোকৰ ইতিমধ্যে OMR শ্বীট স্কেন কপি যিটো সেইটো পে'মেণ্ট কৰি পেলাই ডাউনলোড কৰি লোৱাৰ যি প্ৰচেছ চলি আছে, লগতে আনচাৰ কিউ দিয়া হৈছে। গতিকে পৰীক্ষাৰ্থীসকলে হয়তো তেওঁলোকে কিমান নম্বৰ পাইছে সেইটো নিজে অনুমান কৰিব পাৰিব তাৰ পৰা কাউণ্ট কৰি পেলাই। তো হয়তো তেওঁলোকৰ মনত এটা প্ৰশ্ন থাকিব যে মই কিমান নম্বৰ পাইছোঁ, মই এইটো নম্বৰত সিলেক্ট হ'ম নে নহয়। বহুতে হয়তো ভাবিব যে কাট অফ মাৰ্কটো বহুত বেছি যাব নেকি। তো সেই সম্পৰ্কে মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বনাম এইটোত, আৰু এইটো সম্পূৰ্ণ তথ্য সহকাৰে আপোনালোকক দেখুৱাই দিম যে কিমান যাব পাৰে কাট অফ, মোৰ যিটো অনুমান সেই অনুমানত। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো ভিডিঅ'টোত মই প্ৰথমতে আপোনালোকক কৈ লৈছোঁ, যোৱাবাৰ যি এড্ৰি গ্ৰেড 3 বা গ্ৰেড 4ৰ পৰীক্ষা হৈছিলে তাতে আপোনাৰ নেগেটিভ মাৰ্কিং নাছিলে। তাতো পৰীক্ষাৰ্থীৰ সংখ্যা ইমানে 11 লাখ 14 লাখ ইমান আছিলে। তো এইবাৰো যিহেতু 14 লাখ, তো যিসকল প্ৰাৰ্থীয়ে ধৰক নতুনকৈ পৰীক্ষা দিছে তেওঁলোকে হয়তো ভাবিব যে কাট অফটো বহুত বেছি যাব পাৰে, যিহেতু মানুহৰ সংখ্যা, পৰীক্ষাৰ্থীৰ সংখ্যা বহুত বেছি। তো আপোনালোকক সেই যোৱাবাৰৰ যি মাৰ্ক আছিলে তাৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই বৰ্তমান কিমান হ'ব পাৰে সেইটো আপোনালোকক দেখুৱাম। তো যোৱাবাৰ পৰীক্ষা হৈ যোৱাৰ পিছত এটা অফিচিয়েল কাট অফ মাৰ্ক কোনটো কেটাগৰীৰ কাৰণে কিমান গৈছিলে সেইটো ওলাইছিলে। তো সেইটোত কোনটো কেটাগৰীৰ কাৰণে কাট অফ কিমান আছিলে আপোনালোকে এবাৰ চাই লওক। তো সেই হিচাপত আপোনালোকে হয়তো নিজে অনুমান কৰিব পাৰিব, যিহেতু এইবাৰ নেগেটিভ মাৰ্ক আছে। আৰু বহুতে যদি চায় যে বহুত এনেকুৱা এণ্ট্ৰেঞ্চ আছে য'ত নেগেটিভ মাৰ্কিং থাকে, তাতে দেখা যায় যে মাৰ্কৰ সংখ্যাটো ইমান বেছি নুঠে, বহুত ক্ষেত্ৰত কমেই দেখা যায়। তো সেই হিচাপে মই অনুমান কৰিছোঁ, আপোনালোকক এই বস্তুটো দেখুৱাৰ পিছত জনাম যে কাট অফটো কিমান যাব পাৰে। তো এইটো আচলতে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন অফ Class 3 posts, details of cut-off marks of qualified candidates for next level of test for paper 3, paper 4, paper 5. তো মই ইয়াতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হেৰিটোই দেখুৱাম। তো আপোনালোকে যদি চাই যে যোৱাবাৰ জেনেৰেল হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাট অফ আছিলে 123, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছায়েন্সৰ কাট অফ আছিলে 118.50, আৰু জেনেৰেল ওমেন ৰিজাৰ্ভেশ্যনত হায়াৰ ছেকেণ্ডেৰী লেভেলত কাট অফ গৈছিলে 112.50, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লেভেলত 108, আৰু HC পোষ্টৰ কাৰণে যোৱাবাৰ গৈছিলে 115.50, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ কাৰণে 105। HCৰ যি চিডুল কাষ্ট ওমেন ৰিজাৰ্ভেশ্যন 105 আছিলে হায়াৰ ছেকেণ্ডেৰী লেভেলত, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লেভেলত 94.50, আৰু ST প্লেইনছত আছিলে 112.50, আৰু ছায়েন্সৰ ক্ষেত্ৰত 102 আছিলে। ST প্লেইনছ ওমেন ৰিজাৰ্ভেশ্যনত 102 আছিলে, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লেভেলত আছিলে 94.50, আৰু ST হিলছত আছিলে 93, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত আছিলে 81। তাৰপিছত OBC MOBCত 117 আছিলে, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লেভেলত আছিলে 110। ঠিক তেনেকুৱা OBC MOBC ওমেন ৰিজাৰ্ভেশ্যনত 106.50, আৰু ছায়েন্সত 100.50, আৰু EWSত 115.50, আৰু ছায়েন্সত আছিলে 112.50, আৰু EWS ওমেন ৰিজাৰ্ভেশ্যনত 103.50, আৰু ছায়েন্সত আছিলে 102। ফিজিকেলি হেণ্ডিকেপ 96 আছিলে, আৰু ছায়েন্সত আছিলে 82.50। এক্স ছাৰ্ভিচমেনত আছিলে 84, আৰু ছায়েন্সত আছিলে 78। তো এইটো আছিলে যোৱাবাৰৰ যি এড্ৰি গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাট অফ। আৰু আপোনালোকে চাইছে বিশেষকৈ মহিলা মানুহৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন থাকে 30% নে কিমান আছিলে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত অলপ কাট অফটো কম। তো এতিয়া মই দেখুৱাম মোৰ সম্ভাৱনাত যিমান আহিছে মই দেখুৱাইছোঁ, হয়তো এনেকুৱা হ'ব পাৰে ইয়াতকৈ আৰু কমো যাব পাৰে। গতিকে আপোনালোকে সেইটো লৈ টেনশ্যন নকৰিব, আপোনালোকে কেৱল মিলাই চাব যে আপুনি কিমান পাইছে, আৰু সেইটো লৈ হতাশ নহ'ব যে মই যিটো ইয়াত কাট অফ দিম সেইটো মোৰ অনুমানত দিছোঁ। জেনেৰেল কেটাগৰীত হায়াৰ ছেকেণ্ডেৰী লেভেলত হয়তো কাট অফ 100+ হ'ব পাৰে, আৰু ছায়েন্সত 98,
আৰু এটো কিয় দিছো যোৱাবাৰতকৈ কম দিছো আপোনালোকে নিশ্চয় চাইছে কাৰণ নেগেটিভ মাৰ্ক আছে OBCত 80 প্লাস যাব পাৰে আৰু সায়েন্সত হায়াৰ সেকেন্ডাৰী সায়েন্সত 78 প্লাস হয়তো হ'ব পাৰে আৰু HC শিডিউল কাস্টত 75 প্লাস যাব পাৰে আৰু সায়েন্সত 74 প্লাস ST প্লেইনছত 78 প্লাস আৰু সায়েন্সত 75 প্লাস যাব পাৰে তাৰ পিছত ST হিলছত 62 প্লাস যাব পাৰে আৰু ST হিলছ সায়েন্সত 60 প্লাস যাব পাৰে তো এনেকুৱা হ'ব পাৰে হয়তো কাট অফটো হয়তো ইয়াতকৈ কম হ'ব পাৰে কিন্তু মোৰ বুদেৰে যিখিনি আছিলে সেইখিনি আপোনালোকক কৈছো গতিকে ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ভৱিষ্যতে এনেকুৱা ভিডিওবিলাক পাই থাকিবলৈ থ্যাংক ইউ